নমস্কাৰ। ৰেকি শিকাৰ পিছত আমি হিলিং কৰিব লাগিব। সেলফ হিলিং প্ৰথমত আমি সেলফ হিলিং কৰিম, নিজৰ হিলিং কৰিম আৰু তাৰপিছত আমি আনৰ মানুহকো হিলিং কৰিবলৈ ল'ম। এতিয়া আমি আন মানুহক হিলিং কৰিবলৈ সেলফ হিলিংটো শিকাই দিয়া হয়। ৰেকি শিকাৰ লগে লগে আন মানুহক কেনেকৈ হিলিং কৰিব সেই লৈ কিছুমানে কেতিয়াবা বহুত প্ৰশ্ন সুধি থাকে, বহুতৰ কনফিউজনো হৈ থাকে, পাহৰিও যায় কি কৰিব। সেইকাৰণে মই ভিডিঅ'টো বনাই দিলোঁ। এতিয়া আন মানুহক হিলিং কৰিবলৈ আমি প্ৰথম ডিগ্ৰীতে আমি দূৰত থকা মানুহক হিলিং কৰিব নোৱাৰোঁ, ওচৰৰ মানুহক কৰিব পাৰিম। প্ৰথমতে আৰম্ভ কৰক নিজৰ আত্মশুদ্ধিৰ পিছত বা আগতেও পাৰিব, কেতিয়াবা নিজৰ ঘৰৰ মানুহক কৰক, ওচৰ চুবুৰীয়াকো কৰিব পাৰে। মুঠতে যাকে ওচৰত পায় তেনেকুৱা প্ৰয়োজনীয় মানুহক হিলিং কৰক। এতিয়া হিলিং কৰিবলৈ আমি কি কৰিম? আৰু এটা কথা কৈ থওঁ, আমি ছেকেণ্ড ডিগ্ৰী কৰাৰ পিছতো ইচ্ছা কৰিলে ছেকেণ্ড বা থাৰ্ড বা যিয়ে নকৰোঁ, পিছৰ ডিগ্ৰীবোৰতো আমি ডিষ্টেঞ্চ দূৰত্বত হিলিং কৰিব পাৰিম, কিন্তু লগতে আমি টাচো কৰিব পাৰোঁ। ডিষ্টেঞ্চত কৰিলেই যে আমি টাচ কৰিব নোৱাৰোঁ এইটো কথাও নহয়। এতিয়া আমি টাচ হিলিং কৰিবলৈ অৰ্থাৎ ওচৰত থকা মানুহক আমি কেনেকৈ হিলিং কৰিম, মই সেইটো অলপমান কৌশলটো কৈ দিব লৈছোঁ। এতিয়া আপুনি প্ৰথম হিলিং কৰাৰ কাৰণে আপুনি কি কৰিব, এটা পৰিৱেশ এটা অনাৰ কাৰণে কি কৰিব পাৰে, ধৰক এনেকুৱা ধুনীয়া এটা পৰিৱেশ ল'ব। এনেকৈ ধৰক ধূপ চুপ জ্বলাই ল'লে, মহাগুৰু ফটো এখন আছে, ধূপো জ্বলাই ল'লে আৰু তাৰপিছত আপুনি এনেদৰে মানুহজনক এখন বিচনাত, সুবিধাজনক বিচনা এখনত মানুহজনক শুৱাই ল'ব। সুবিধাজনক বিচনাখন মানুহজনক শুৱাই ল'লে আৰু তেওঁক এনেকৈ ওপৰমুখে শুৱাই ল'ব আৰু আপুনি তেওঁৰ সোঁফালে থিয় হ'ব, মানুহজনৰ সোঁফালে থিয় হ'ব। গাৰুটো ফ্লেট দিব, এটা চাপৰ গাৰু দিব, যাতে কি হয় তেওঁৰ অসুবিধা নহয়, মানে ডিঙিটো ফাঁচ খাই নাথাকে, তেনেকৈ দিব। আৰু তেওঁৰ কপালত মানে এনেকৈ চকুত ঢাকি দিয়াৰ কাৰণে ৰুমাল এখন দিব। ৰুমাল এখনতো চকুটো ঢাকি দিলে আৰু এখন টাৱেলেৰে তেওঁক এনেকৈ মানে ঢাকি থৈ দিব, যাতে মানে কমফৰ্টেবল হয়। তেনেকৈ থ'লে আৰু এটা কাম কৰিব, আপুনি সুদা ভৰি থাকিলে আপোনাৰ এনাৰ্জি মাটিলৈ গুচি যাব। গতিকে এনেকৈ এখন কাৰ্পেট আপুনি লৈ ল'ব পাৰে, মাটিত কাৰ্পেট ল'ব পাৰে ডাঠকৈ, আৰু নাইবা আপুনি চেণ্ডেল পিন্ধিব পাৰে, সেইটো কোনো কথা নাই, জাষ্ট আপুনি মাটিত খোজ দি নাথাকিব। এতিয়া মানুহজন ইয়াতে আছে, ধৰক এইজন মানুহ তেওঁ শুই আছে, আপুনি তেনেকৈ ৰুমাল দিলে, তাৰপিছত তেওঁ শুই আছে, আপুনি তেওঁৰ সোঁফালে, এইখন তেওঁৰ সোঁহাত, আপুনি সোঁফালে থিয় হ'ব বা বহিব পাৰে। ইচ্ছা কৰিলে আপুনি তেওঁৰ যেনেকৈ সুবিধা লাগে তেনেকৈ কৰিব, বহিবও পাৰে। প্ৰথমতে তেওঁ পানী চানী খাই লৈছে, পানী খাব দিব যাতে এনাৰ্জি ফ্ল'টো ভালকৈ হয়। এতিয়া তাৰপিছত আপুনি কি কৰিব, মানুহজনৰ ওচৰত থিয় হয় বা য'তে হওক সন্মুখৰ ফালে যাই কৰিব পাৰে, থাপন মানে নিজৰ ওচৰ ভগৱানৰ ওচৰত কৰিব পাৰে। ৰেকি কল কৰিব, ৰেকিক মাতিব, আবাহন যেনেকৈ কৰোঁ আমি তেনেকৈ কল কৰি উঠি নিজকে প্ৰথমতে প্ৰটেক্ট কৰি ল'ব। প্ৰথমতে নিজৰ প্ৰটেকশ্যনটো জৰুৰী হয়, যাতে তেওঁৰ পৰা আপোনালৈ এনাৰ্জি, বেয়া এনাৰ্জি, নিগেটিভ এনাৰ্জি আহিব নোৱাৰে। তাৰ কাৰণে আপুনি নিজক প্ৰটেক্ট কৰি ল'ব। তাৰপিছত আকৌ এনাৰ্জি কল কৰাৰ পিছত মানুহজনকো আপুনি প্ৰটেক্ট কৰি ল'ব। মানুহজনৰ একে নিয়মেই হয়, মানুহজনকো প্ৰটেক্ট কৰি ল'ব। প্ৰটেক্ট কৰাৰ পিছত প্ৰয়োজন অনুসৰি, অৰ্থাৎ মানুহজনৰ কিমান বেছি প্ৰব্লেমছ আছে, কিমান বেছি পুৰণি হয় বেমাৰটো বা বহুত বেছি নহয় যদি, তেতিয়াহ'লে কমকৈ হ'ব। সেই অনুসৰি আপুনি তেওঁক ক্লিনিং কৰি দিব, অৰা চক্ৰ বা যি ক্লিনিং কৰিব লাগে ক্লিনিং কৰি দিলে। ক্লিনিং কৰি দিয়াৰ পিছত আপুনি তেখেতৰ য'ত যি প্ৰব্লেম আছে, যেনেকৈ হিলিং কৰিব লাগে শিকাই দিয়া হয়, কেনেকৈ কি প্ৰব্লেমৰ কাৰণে ক'ত কেনেকৈ হিলিং কৰে, সেই অনুসৰি আপুনি হিলিং কৰিব। আৰু হিলিং কৰাৰ সময়ত কিন্তু টাইমাৰটো লগাব। টাইমাৰটো লগালে কি হয়, এটা টাইমাৰত যিটো আছে হিলিং মিউজিক, সেই হিলিং মিউজিকটোৱে কি কৰে, মানে মানুহজনে শুনি থাকিবতো, তেখেতৰ কাণৰ ওচৰত আপুনি মোবাইলটো থৈ দিব। ধৰক সেইখিনিতে মোবাইলটো থৈ দিলে বা মূৰৰ ফালে থৈ দিলে, মুঠতে ওচৰত থৈ দিলে আপুনিও শুনিব টাইমটো আৰু মানুহজনেও শুনিব। গতিকে তেনেকৈ আপুনি টাইমাৰটো লগাব আৰু হিলিং কৰিব। ধৰক প্ৰয়োজন অনুসৰি কিমান সময় কৰিব সেইটো গমেই পায়, 3, 6, 9 এনেকৈ বঢ়াই যাব। আৰু হৈ গ'ল যেতিয়া হিলিং হৈ যোৱাৰ পিছত আপোনাৰ ইনটিউশ্যনে হেৰি কৰিব যে হ'ল আৰু হিলিং। তাৰপিছত আপুনি মানুহজনত এনাৰ্জি চিল কৰি দিব, তেওঁৰ শৰীৰত এনাৰ্জি চিল কৰি দিয়ক। এনাৰ্জি চিল কৰি দিয়াৰ পিছত আপুনি কৰ্ড কাট কৰিব লাগিব। এতিয়া কৰ্ড কাট আমি কৰিব লাগিব কিয়, যে তেওঁৰ লগত আমি যেতিয়া এজন মানুহক হিলিং কৰোঁ, মানুহ বুলি নহয়, আমি হিলিং সকলো বস্তুকে হিলিং কৰিব পাৰোঁ। কেৱল মানুহ নহয়, মানুহৰ উপৰি আমি জীৱ জন্তুক হিলিং কৰিব পাৰোঁ, গছ গছনি হিলিং কৰিব পাৰোঁ বা অন্য যিকোনো বস্তুক হিলিং কৰিব পাৰোঁ, ইলেক্ট্ৰনিক্সকো আমি বস্তুকো হিলিং কৰিব পাৰোঁ। গতিকে এনেদৰে হিলিং কৰাৰ পিছত মানুহজনৰ ক্ষেত্ৰত বিশেষকৈ ধৰক আপুনি কৰ্ড কাট কৰিব লাগিব, আৰু কৰ্ড কাটৰ নিয়ম আছে, সেনেকৈ আপুনি কৰ্ড কাট কৰি দিব আৰু তেতিয়াই আপোনাৰ হিলিং প্ৰচেছ শেষ হৈ গ'ল।
ধন্যবাদ। এইখিনি আমাৰ আধাৰ চিলিঙৰ নিয়ম আছিলে।